এতিয়া ৰামচন্দ্ৰ প্ৰভুৰ যিটো লীলা, সেই লীলাখিনি বৰ্ণনা কৰি আছে। ভগৱন্তই এই যে লীলা অৱতাৰবিলাক ধৰে, কি কাৰণে ধৰে? ইয়াৰ ভিন্ন পণ্ডিতে ভিন্ন মত আগবঢ়ায়। স্বয়ং ভগৱন্ত কৃষ্ণদেৱে নিজেই কৈছে, মই দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ কাৰণে, ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক দূৰ কৰিবৰ কাৰণে অৱতাৰ ধৰোঁ। কিন্তু একান্ত ভকতৰ মতটো অলপ সুকীয়া। একান্ত ভকতৰ মতটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত ভগৱন্তৰ লীলা অৱতাৰৰ মূল কাৰণটো বৰ্ণনা কৰিছে। কি কৈছে? যে পৰম দুৰ্বোধ আত্মা তত্ত্ব, তাৰ জ্ঞান অৰ্থে হৰিযত, লীলা অৱতাৰ ধৰা তুমি কৃপা মই। তাহান চৰিত্ৰ সুধা সিন্ধু, তাত ক্ৰীড়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰয়। যে আত্মাক উপলব্ধি কৰাটো অতি জটিল। আত্মা তত্ত্বটো দুৰ্বোধ বুলি কৈছে। সেই দুৰ্বোধ আত্মাক সহজে উপলব্ধি কৰিবৰ কাৰণে ভগৱন্তই লীলা অৱতাৰবিলাক ধৰে। তাৰমানে সেই ভগৱন্তই যিবিলাক লীলা কৰে, সেই লীলাবিলাক শ্ৰৱণ কীৰ্তন কৰোঁতে 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 প্ৰথম আমাৰ মনটো স্থিৰ হ'ব। স্থিৰ মনতহে আত্মা বস্তু উপলব্ধি কৰিব পাৰে। গীতা ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্যটো হ'ল জীৱৰ যিটো প্ৰধান শত্ৰু, মনক নিয়ম কৰা। আমাৰ মনটোৱে হ'ল প্ৰধান শত্ৰু, আৰু মনৰ লগত 10 ইন্দ্ৰিয় আছে। যেতিয়ালৈকে চঞ্চল মনটো স্থিৰ কৰিব নোৱাৰিম, তেতিয়ালৈকে হৃদয়ত আমি আত্মা বস্তু উপলব্ধি কৰিব নোৱাৰোঁ বুলি কৈছে। গীতাত কৈছে যে গীতাত আৰম্ভ হৈছে যেতিয়া অৰ্জুনৰ কথা মতে ভগৱন্ত কৃষ্ণদেৱে কৌৰৱ পাণ্ডৱ উভয় সেনাৰ মাজত ৰথখন ৰখাই দিলে। অৰ্জুনে পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্যকে দেখি আদি কৰি যে আত্মীয় কুটুম্ব সজ্জনসকলক দেখিলে, ককাই ভাই বংশ পৰিয়াল ইষ্টমিত্ৰ কুটুম্বক দেখিলে, তেতিয়াই তেওঁ ধনুষৰ হাতৰ পৰা খহি পৰিল, গাণ্ডীৱ খহি পৰিল, মই যুদ্ধ নকৰোঁ। তেতিয়া ভগৱন্ত কৃষ্ণদেৱে এটা কথা কৈছিলে যে হে সখী, তুমি সন্মুখত যিমানবিলাক দেখিছা, এই সকলোবিলাক তোমাৰ প্ৰকৃততে শত্ৰুহে। তুমি মায়াত থকাৰ কাৰণে গুৰুক দেখিছা, পিতামহক দেখিছা, ইষ্টমিত্ৰ কুটুম্ব ককাই ভাই শৰীৰ বান্ধৱ দেখিছা, কিন্তু এইবিলাক প্ৰকৃততে তোমাৰ শত্ৰু। আৰু এই শত্ৰুবিলাক কোনবিলাক? বাহিৰা শত্ৰু। গতিকে এই বাহিৰা শত্ৰু অৰ্থাৎ বহিৰ্জাগতিক শত্ৰুবিলাকক তুমিতো নিধন কৰিব লাগিবই, কিন্তু মনত ৰাখিবা তোমাৰ আভ্যন্তৰীণ শত্ৰু কেইটামান আছে, এইকেইটাকো তুমি কিন্তু নিধন কৰিব লাগিব। ঐ অজিত ইন্দ্ৰিয়জাৰ বিষয়ত বুদ্ধি, আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি। কিন্তু যিবিলাকে ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাকক আত্মামুখী কৰিব পৰা নাই, সকামীবিলাক দূৰৰে কথা, নিষ্কামীবিলাকেও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে।
তেতিয়া অৰ্জুনৰ মনত অসন্তোষ হ'ল। ঐ হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। হে সখী, তুমি কি অসম্ভৱ কথা কৈছা? ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰেনে? ইন্দ্ৰিয়কনো কোনোবাই জয় কৰিব পাৰেনে? আমাৰ মনটো এনে চঞ্চল, তাতে আকৌ 10 ইন্দ্ৰিয়ই লগ পালে। এ ৰাম, এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ, যেন নাতিনীৰ বিহা বুঢ়ী কৰে ৰংগ। এনে বুঢ়ী নাচনী বোলে তাতে নাতিনীয়েকৰ বিয়া। অৰ্জুনে বুলন্ত শুনি কহ যদুপতি, মনক জিনিবে পাৰে কাহাৰ শকতি। হে যদুপতি, কাৰ শক্তি আছে মনক জয় কৰিব পাৰে? কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয়, ভয় নকৰিবা, অভ্যাস কৰা। অভ্যাস কৰোঁতে কৰোঁতে ইন্দ্ৰিয়বিলাক নিজে নিজে বশ্য হৈ গুচি যাব। এইটো হ'ল অভ্যাস। কি বোলে? শ্ৰৱণ কীৰ্তন কৰা, ভকতৰ সংগত। শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে চঞ্চল মনটো স্থিৰ হ'ব। স্থিৰ মনতহে আত্মা বস্তু উপলব্ধি কৰিব পাৰি। কিয়নো যে ভগৱন্ত যিটো চতুৰ্ভুজ ৰূপ, সেইটো ক'ত থাকে? বোলে হৃদয়ত থাকে, হয়নে? আমি সকলোৱে জানো হৃদয়ত থাকে। কাৰ যোগেদি থাকে? বোলে মনৰ যোগেদি। আছে মন সমস্ত প্ৰাণীৰ হৃদয়ত, ঈশ্বৰৰ প্ৰতিবিম্ব লাগিছে মনত। সমস্ত প্ৰাণীৰ হৃদয়ত মনটো থাকে, সেই মনতে ঈশ্বৰৰ প্ৰতিবিম্বটো থাকে। যদি মনটোতে ঈশ্বৰৰ প্ৰতিবিম্বটো থাকে, তেন্তে আমি কিয় দেখা পোৱা নাই? যেন প্ৰতিবিম্ব লৰে জলৰ লগত, জলস্থিৰ ভৈলে পুনু থাকে পূৰ্বৱত। পানীত থকা চন্দ্ৰৰ প্ৰতিবিম্বটো পানীখিনি যদি বৰকৈ লৰাই দিয়ে আমি কেতিয়াও নেদেখোঁ, কিন্তু সি পানীতে থাকে। ঠিক সেইদৰে মনতেই থকা ঈশ্বৰৰ প্ৰতিবিম্বটো মনটো আমাৰ বেছি চঞ্চল হৈ থকাৰ কাৰণে আমি উপলব্ধি কৰিব নোৱাৰোঁ। কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মনটো কেতিয়া স্থিৰ হ'ব? অমূৰ সুনিৰ্মল কথা কহন্ত শুনন্ত, মুত বিনেচিত আৰয়ানহত নেদন্ত, পৰময়ানন্দয়াতি মনহত মিলয়, তেবেতা সম্বাক তিনিটা পেনো চুয়। হে মাতৃ, যেতিয়া ভকতৰ সংগত গৈ মোৰ সুনিৰ্মল চৰিত্ৰ কহন্ত শুনন্ত, অৰ্থাৎ ক'ব আৰু শুনিব, শ্ৰৱণ কীৰ্তন কৰিব। শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে প্ৰথমতে বোলে ভাল লাগিব, তাৰপিছত আনন্দ আহিব, তাৰপিছত কি আহিব? পৰম আনন্দ আহিব। যেতিয়া পৰম আনন্দ আহি গ'ল, তেওঁ সংসাৰৰ তাপে স্পৰ্শ কৰিব নোৱাৰে। আপুনি চাবচোন বাৰু, এনে ঘৰুৱা পৰিৱেশত আপোনাৰ নাতিয়ে হওক বা আপোনাৰ ল'ৰাই হওক, আপোনালোকে ভাবি আছিলে মেট্ৰিক পৰীক্ষা দিছে, ডিষ্টিংশ্যন পাব, কিন্তু ভবাতকৈ বেছি ভাল ৰিজাল্ট কৰি দিলে, ষ্টেণ্ড কৰিলে, কেনেকুৱা লাগিব বাৰু মনটো? ঘৰুৱা পৰিৱেশটো আনন্দময় হৈ থাকিব নাই?
নগাঁও টাউনৰ পৰা মিঠাই আনিছেগৈ, ৰাইজক খাবলৈ দিছে, নিজে ৰাতিপুৱাৰ পৰা ঠাণ্ডা পানী এঢোকাও খোৱা নাই, ভোকেই লগা নাই আনন্দতে। কাষৰ ঘৰৰ মানুহে যদি বেয়াকৈ গালিও পাৰি থাকে, সেইদিনা খং উঠিবনে বাৰু? নুঠে। এনেই বহি থাককচোন বাৰু, গালি পাৰি থাকক, খেদা মাৰি যাব নাই? সেই আনন্দতে, আনন্দ যেতিয়া আহিব বাকীবিলাকে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। আৰু সেইটো অৱস্থা হ'ল স্থিতপ্ৰজ্ঞ। গীতাত কৈছে স্থিতপ্ৰজ্ঞ হোৱা। বোলে কেনেকৈ জানিম স্থিতপ্ৰজ্ঞ কি? বোলে শুনা, স্থিতপ্ৰজ্ঞৰ লক্ষণ দুখেষু নুদিগ্নমনা সুখেষু বিগত স্পৃহা বিতৰাগ ভয় ক্ৰোধ স্থিত ধীৰ মুনিৰুচ্যতে। যাৰ মন সংসাৰৰ তিনিটাপে দগ্ধ কৰিলেও চঞ্চল নহয়, যাৰ মন পাৰ্থিৱ সুখ ভোগত লতাইতে 1 কোটি টকা পাই গ'ল আপোন পাহৰা নহয়, যাৰ মনৰ পৰা ৰাগ ভয় ক্ৰোধ তিনিটা দূৰ হ'ল, তেওঁ হ'ল স্থিতপ্ৰজ্ঞ। তেতিয়া তেওঁৰ হৃদয়লৈ কি আহিব? বোলে শৰণৰ যিটো মহাফল। আমি যে ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ লৈছোঁ, এনেই লৈছোঁ জানো? কিবা এটাতো ফল পাব লাগিব, ফল এটা আছে, সেইটোত কিন্তু আমি গুৰুত্ব নিদিওঁ। তাৰ শৰণৰ ফলটো কি বাৰু? ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰই এৱা ঘটে যেন জল। শৰণৰ ফলটো হ'ল প্ৰেমানন্দ। সেইকাৰণে আমি শৰণ ল'লোঁ, শ্ৰৱণ কীৰ্তন কৰি আমি এইটোহে যত্ন কৰিব লাগে যাতে মোৰ মনলৈ আনন্দ আহে, যাতে পৰম আনন্দ আহে, প্ৰেমানন্দ আহে। সেইকাৰণেই আমি কিছুমান বৈষয়িক আলাপ, পৰচৰ্চা, পৰনিন্দা, ঈৰ্ষা, অসূয়া যে ত্যাগ কৰিব লাগে, মূল কাৰণ হ'ল সেইটোৱেই। যেতিয়া হিংসা থাকিব, ঈৰ্ষা, অসূয়া এইবিলাক থাকিব, পৰচৰ্চা থাকিব, পৰনিন্দা থাকিব, তেতিয়ালৈকে আমি হৃদয়ত সেই আনন্দৰূপী ব্ৰহ্মক আমি উপলব্ধি কৰিব নোৱাৰি। যেতিয়া প্ৰেমানন্দ আহি গ'ল, তেতিয়া আপোনাৰ কি লাভ হ'ব? স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছে, হেৰা উদ্ধৱ, যাৰ হৃদয়ত মোৰ প্ৰতি প্ৰেমানন্দ জাগ্ৰত হ'ল, তেওঁলোকৰ হৃদয় মই 1 মুহূৰ্তৰ কাৰণে এৰি থৈ যাব নোৱাৰোঁ। মোৰ মোক প্ৰতি প্ৰেময়ূপ জিল যাৰ মনে নেৰুতাৰ হৃদয়ক সখী সৰ্বক্ষণে। বোলে কিয়? বোলে বান্ধি পেলালে। ৰাম বান্ধিলে কয় আমাৰ পা অত প্ৰেম জৰি জানা নাহি উত্তম কত টাংক সৰি। সেইজন উত্তম ভকত, তেওঁৰ হৃদয়ত প্ৰেমৰ জৰিৰে মোক বান্ধি পেলাল। এইটো হ'ল প্ৰক্ৰিয়া। এনেই আপুনি ভজন লওক, এনে ৰূপ ধ্যান কৰক, কেতিয়াও ৰূপটো আনিব নোৱাৰে। সেই ফটোখন আহি থাকিব, হয়নে বাৰু? ক'ৰবাত কৃষ্ণ মূৰ্তি এটা দেখিলে মূৰ্তিটো আহি থাকিব। সেইকাৰণে চিন্ময়, মৃন্ময় এই মূৰ্তিবিলাক পূজা কৰাটো গুৰুজনে নিষেধ কৰিছে। চিন্ময় মানে এইবিলাক, চিন্ময় মৃন্ময় মানে ফটো আৰু মূৰ্তি। মূৰ্তি পূজা কিয় নিষেধ? যে আপুনি সদায় কৃষ্ণ মূৰ্তিয়ে হওক, সদায় মূৰ্তি বা কৃষ্ণ ফটো এখনত ধূপ ধূনা জ্বলাই ধূপ প্ৰাৰ্থনা কৰি থাকে। যেতিয়া আপুনি ভগৱন্তৰ ৰূপটো ধ্যান কৰোঁ বুলি ভাবিব, তেতিয়া ফটোখনৰ মূৰ্তিটোহে আহিব, আচল মূৰ্তিটো কেতিয়াও নাহে, আচল ৰূপটোতো মনত ৰাখিব। গতিকে আচল ৰূপটো নিজে নিজে আহিব, আমি নিজে নিজে অহাৰ ব্যৱস্থাটো কৰিব লাগে। সেইটোৱে হ'ল
প্ৰেমানন্দ। গতিকে এইটো পৰ্যায় পাবলৈ হ'লে আকৌ ঈশ্বৰৰ কৃপা লাগিব। এবাৰ নাৰদে কৃষ্ণক ক'লে যে প্ৰভু, মই জনাই নজনাই তোমাৰ গুণেই গাই ফুৰিছোঁ, তোমাৰ নামেই লৈ ফুৰিছোঁ, কিন্তু আজিলৈকে মই তোমাৰ নামৰ মহিমা উপলব্ধি কৰিব পৰা নাই। আজি তুমি মোক তোমাৰ নামৰ মহিমাৰ বিষয়ে ক'ব লাগিব। কৃষ্ণদেৱে ক'লে, ভাল প্ৰশ্নটো সুধিলা মোক, মই নজনাটোহে সুধিবলৈ পালা। তে নাৰদে ক'লে, তুমি সৰ্বজ্ঞ, তুমি সকলো জানা, আৰু এই সামান্য কথাটো নাজানা। এতিয়া নাৰদক ক'লে, মই সৰ্বজ্ঞ হ'লেও মোৰ নামৰ মহিমাৰ বিষয়ে মই একেবাৰেই নাজানো, মোক নুসুধিবা। বোলে কাক সুধিম? মোৰ ভকতক সোধাগে। আৰু এই কথাটো গীতাটো ক'লে, হে সখী, তোমাক মই পৰমাৰ্থ তত্ত্বৰ কথা এটা কওঁ শুনা। বোলে পৰমাৰ্থ তত্ত্ব কি? অ মাধৱে বুলন্ত অৰ্জুনত শুনাইতো পৰমাৰ্থ তত্ত্ব, ভকতে খেমুৰ মহিমা জানে নিশেষ, অ তত্ত্বৰূপে সখী জানি মোক, তৰিয়া দুৰ্ঘোৰ দুখ সুখ, অন্তকালে গয়াই আমাত হুৱে প্ৰবেশ। পৰমাৰ্থ তত্ত্ব বোলে ভকতেহে মোৰ মহিমা জানে নিশেষ। কোন ভকতে জানে? যিজন ভকতৰ ওপৰত ভগৱন্তৰ কৃপা হয়। আচৰিত কথা নহয়নে বাৰু? কৃষ্ণদেৱে ক'লে, মই মোৰ নামৰ মহিমা নাজানো, কিন্তু তেওঁ কৃপা কৰিলে আকৌ নামৰ মহিমা উপলব্ধি কৰিব পাৰে। এতিয়া ভগৱন্ত কৃষ্ণদেৱে কৃপাটো কেনেকৈ কৰে? এতিয়া আমাক কৃপাটোহে লাগে। আমি সকলোৱে কওঁ নকওঁ, যিকোনো ক্ষেত্ৰতে নহওক, কাৰোবাৰ ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ গৈছে, প্ৰভুৰ কৃপা কৰিবা। আৰু কাৰোবাক মেডিকেল নিছে, প্ৰভুৰ কৃপা কৰিবা। আৰু কোনোবা ভ্ৰমণত গৈছে, প্ৰভুৰ কৃপা কৰিব। ঐ কৃপা কৰা কৰি থাকিলে ঈশ্বৰে কৃপা কৰিব নেকি? ঈশ্বৰৰ কৃপা পাবলৈ হ'লে তাৰ আগত আমি এটা বস্তু অৰ্জন কৰিব লাগিব, সেইটোতহে গুৰুত্ব দিব লাগে। আমাৰ এতিয়া সমাজত দেখা যায় সেইটোত গুৰুত্ব নিদিয়ে, পোনপটীয়া কৃপাটো লাগে। এই আগতে পেঞ্চনাৰবিলাকে যেতিয়া বেংকত ধন উলিয়াবলৈ যায়, তেতিয়া পোনপটীয়াকৈ ধনটো নিদিয়ে, এনেকুৱা গোটা বস্তু এটা দিয়ে। কি বুলি কয় সেইটো? টোকন। নহয় টোকেন বুলি কয়। সেই টোকেনটো লৈ বহি থাকিব লাগে। তাৰপিছত মাতিব আৰু সেই টোকেনটো জমা দিব লাগিব, সেই পৰিমাণৰ পইচাটো দিয়ে উলিয়াই লৈ গুচি আহে। এই ঈশ্বৰৰ কৃপা পাবলৈ আমি টোকেনটো লৈ ল'ব লাগিব আগতীয়াকৈ। আপুনি কৃষ্ণক ক'লে প্ৰভুৰ কৃপা কৰা, কৃষ্ণই ক'ব নহয় টোকেনটো ল'লা নাই? বোলে নাই লোৱা, নহ'ব যোৱা, টোকেনটো লৈ আহাগে। বোলে টোকেনটো কি? অ ভকতসকলে যেবে কৰয়া আশীৰ্বাদ, তেবেখে মিলয় কৃষ্ণদেৱৰ প্ৰসাদ। সেইটো হ'ল একান্ত ভকতৰ আশীৰ্বাদ। সেইকাৰণে আমাৰ প্ৰত্যেকটো কৰ্মত যেতিয়া আগবাঢ়িব, আজি পাঠকীসকলে পাঠৰ কাৰণে আগবাঢ়িছে, আজ্ঞা লৈ লৈছে। দেউৰীসকলে ৰন্ধনৰ কাৰণে আগবাঢ়িছে, ভকতৰ আজ্ঞা লৈছে। অ হৰি অ ৰাম, অ হৰি অ ৰামটোৱে আশীৰ্বাদ। বেলেগ আকৌ ভকতে ক'ব নালাগে, প্ৰভু গোহালিত গৰুৰ পৰা ধৰি এইবিলাক দিয়া বুলি ক'ব নালাগে, অ হৰি অ ৰামতে শেষ। বুজি পাইছেনে? নামতীয়ে ভকতৰ আজ্ঞা লৈহে আগবাঢ়ে। ভকতৰ আশীৰ্বাদ অবিহনে আমি কেতিয়াও কৃষ্ণৰ কৃপা লাভ কৰিব নোৱাৰোঁ। এইটোত গুৰুত্ব দিব লাগে। আৰু ভকতৰ আশীৰ্বাদ কেতিয়া পৰিব? মুখে আশীৰ্বাদটো দিলে আশীৰ্বাদ সেইটোৱেই নহয়। অকল সেৱা কৰিলে আশীৰ্বাদ দিলে সেইটো আশীৰ্বাদেই নহয়। 10জনে যেতিয়া যাক ভাল বুলি ক'ব, ল'ৰাজন বৰ ভাল হ'ল দেই, আগতে মদ ভাং খাই ৰাস্তা কাষত পৰি থাকে, আজিকালি নামঘৰলৈ আহিবলৈ লৈছে দেই, ঈশ্বৰে কৃপা কৰক। আৰু কয় নকয় ভকতে? সেইটোৱে হ'ল ভকতৰ আশীৰ্বাদ। সেইকাৰণে আমি সমাজে বেয়া পোৱা কাম,
ভকতে বেয়া পোৱা কাম কেতিয়াও কৰিব নালাগে। আমাৰ এতিয়া সমাজত এইবিলাকে গণ্ডগোল লাগি থাকে। সমাজতকৈ ডাঙৰ মানুহ বোলাওঁ। নাম মানে কি? নাম মানে সৰু হ। আমি নাম লৈছোঁ হয়, কিন্তু সৰু হৈছোঁ নে নাই? এতিয়া নাম শব্দটো সংস্কৃত নমঃ ধাতুৰ পৰা আহিছে। নমঃ মানে নতশিৰ হ। এতিয়া ইলেকশ্যন আহি আছে নহয়, এতিয়া মিনিষ্টাৰ MLA চব এতিয়া সৰু হৈ আছে। ঠেলাৱালা ৰিক্সাৱালাটোকো ভৰি ধৰিব, সেইকাৰণে ডাঙৰ মানুহ হৈ যায়। সৰু হ'লে ডাঙৰ মানুহো হ'ব পাৰে। আপোনাৰ ল'ৰাটো তামোল গছত উঠি গৈছে, মাকে দেউতাকে তলৰ পৰা কি বুলি চিঞৰিব? নাম বুলি চিঞৰিব। সেই নাম 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 নাম। তাৰমানে কি নাম মানে? এটা দিশত নাম মানে পৰিচয়। প্ৰত্যেকটো বস্তুৰে একোটা একোটা নাম আছে, নামেই চিনাকি। আৰু ইটো নাম মানে তললৈ আহ, সৰু হ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যি নামঘোষা ৰচনা কৰিলে, ডক্টৰ মানে বাণীকান্ত কাকতি, লক্ষ্মীনাথ বেজবৰুৱা আদি মহান মহান পণ্ডিতসকলে কি বুলি কৈছে? যে বিশ্বত এনেকুৱা এখন শ্ৰেষ্ঠ সাহিত্য গ্ৰন্থ নাই, যিখন গ্ৰন্থ বোলে নামঘোষাৰ লগত একেলগে থ'ব পাৰি। এই বিশ্বৰ শ্ৰেষ্ঠ সাহিত্য গ্ৰন্থৰ অন্যতম নামঘোষা ৰচনা কৰি কবি পৰিচয়টো, আত্মপৰিচয়টো কি বুলি দিলে? বোলে জানিয়া ভজিও ভাই ভগৱন্ত পাৱে, এহু ৰস মাধৱ মূৰ্খমতী গাৱে। নিজকে মূৰ্খমতী বুলিহে ক'লে, এইটো অলপ কথা নহয়নে বাৰু? গুৰুজনাই যিমানবিলাক ৰচনা কৰিলে, কৃষ্ণৰ কিংকৰে কহে বোলা ৰামৰ ৰাম, কৃষ্ণৰ কিংকৰ বুলি ক'লে। বাকীবিলাক পণ্ডিতে কি বুলি ক'লে পঢ়িবচোন আপোনালোকে। আকাশ পাতাল পাৰ্থক্য, ভাৱনাৰ পাৰ্থক্য। আমি মই আৰু মোৰ দুটা শব্দ ব্যৱহাৰ কৰিব নাপায় বুলি কওঁ, নহয়নে বাৰু? এইবিলাক মই আৰু মোৰ বোলে ব্যৱহাৰ কৰিব নাপায়, অহংকাৰ। আৰে মই আৰু মোৰ দুটা অসমীয়া শব্দ, এই দুটা ব্যৱহাৰ কৰিবই লাগিব। নকৰিলে আপুনিও কেতিয়াবা বিপদত পৰিব পাৰে। ৰাতি ভাগৱতৰ পৰা আপুনি বাইক লৈ গৈ আছিলে, ৰাস্তাত কোনোবা এজনক যেনিবা খুন্দিয়াই থৈ গুচি গ'ল, খালত পৰি থাকিলে। পিছদিনা পুলিচ আহি আপোনাক ধৰিলেহি। আপুনি যদি মই বুলি ক'ব নাপায় বোলে, থানাত যদি কয় হয় আমিয়ে খুন্দাটো মাৰিলোঁ, তোৰ লগত আৰু কোন আছিলে ক? ক'ব নোৱাৰিলে আকৌ দুচাত খাব নাই আমি বুলি কোৱাৰ কাৰণে। এতিয়া মই আৰু মোৰ শব্দ দুটা ক'ত ব্যৱহাৰ কৰিলে? মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমী কহৰি লৈও দাস কৰি পঢ়িলো হেৰা শৰণ। হে নাৰায়ণ, মই দুৰাচাৰ, মই অপৰাধী, তোমাৰ চৰণত শৰণে বহিছোঁ, মোক ক্ষমা কৰা। আমি আকৌ মই দুৰাচাৰটো হেৰা, মই দুৰাচাৰটোকে ধৰাহে, সেইটোহে মুখস্থ আছে। নাম পাতিলোঁ ঘৰত, মই দুৰাচাৰটো মুখস্থ আছে কাৰণে পঢ়ি পঢ়ি কান্দি কান্দি গালোঁ। ভকত যোৱাৰ পিছত পাছফালে কুকুৰে মানে হুলস্থুল কৰি আছে, দিলোঁ ফৰমুঠি মাৰি, এই দুৰাচাৰহঁত ক'তো হুলস্থুল কৰি আছে। ভকতৰ মাজত মই দুৰাচাৰ, ভকতৰ মাজৰ পৰা উঠি যোৱাৰ লগে লগে তই দুৰাচাৰ হৈ গুচি যাওঁ, সেইটোৱে গণ্ডগোল। আৰু মোৰ শব্দটো বোলে মূৰৰ সম পাপী লোক নাহিকে তিনি লোক তুমি সম নাহি পাপ হাৰি, ইজানি গোবিন্দ মোক যেনে যোৱাই কৰিও তোৱা পাৱে কৰোহু হাৰি। মোৰ সমান পাপী লোক নাই বুলি নামঘৰত স্বীকাৰ কৰি থৈ আহিলোঁ। পিছ মুহূৰ্তত যেতিয়া নগাঁও টাউন যাম, কোনোবা এজনে যদি কয় ঐ পপীয়া ক'ৰ পৰা আহিলে, কাক পপীয়া বুলি ক'বলৈ আহিছে, খেদা মাৰি নাযাবনে আপুনি? গতিকে মনে মুখে হাতে কামে এটা হ'ব লাগিব। আকৌ নামটো যদি ভাঙি পেলাই, তাত দুটা আখৰ আছে, না যোগ ম সমান নাম। নাটোৱে নোহোৱা কৰা বুজায়, না কৰা। তাক মই ইমান অনুৰোধ কৰিলোঁ, একেচাতে না কৰি পেলালে কথাটো। মানে মমত্ব বুদ্ধি, বুজি পাইছেনে? দেহ বুদ্ধি। মই মোৰ ভাৱ, যিটো অহংভাৱ। আমাৰ গুৰুজনাই যেতিয়া এক অশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিলে, তাৰ আগমুহূৰ্তত প্ৰাক শংকৰী যুগত পঞ্চমকাৰ সাধন বুলি এটা সাধন প্ৰক্ৰিয়া চলি আছিলে সমাজত।
কিছুমান টেঙৰ মানুহে সমাজখন পৰিচালনা কৰিছিলে প্ৰাক শংকৰী যুগত। তেওঁলোকে বেদৰ শ্লোক কেইটামান মুখস্থ কৰি লৈ মহামূঢ় অজ্ঞানী লোকৰ মাজে যাই সৎকাৰলৈয়া ফুৰে মহন্ত বোলাই। নিজকে পণ্ডিত, নিজকে জ্ঞানী, নিজকে মহামহন্ত বোলাই সেৱা সৎকাৰ লৈ ফুৰিছিলে। তেওঁলোকৰ বাদে বাকীবিলাকৰ সংস্কৃত ভাষাত অধিকাৰ নাছিল, বেদত অধিকাৰ নাছিল। সংস্কৃত শ্লোকবিলাক বিকৃত ব্যাখ্যা কৰিব পাৰি। এতিয়া উদাহৰণস্বৰূপে বোলে প্ৰাতঃ স্নানে নৰকং যান্তি, তাৰমানে কি? প্ৰাতঃ স্নানে নৰকং যান্তি তাৰমানে কি? আমি পোনপটীয়াকৈ বুজিলে বোলে প্ৰাতঃ স্নান বোলে ৰাতিপুৱা গা ধুলে বোলে নৰকলৈ যায়, হয়নে বাৰু? আচল অৰ্থটো কি? প্ৰাতঃ স্নানে নৰ কং যান্তি, ৰাতিপুৱা গা ধুলে নৰ মানে মানুহ, কং মানে স্বৰ্গ, স্বৰ্গলৈ যায়। আমি আকৌ উল্টা বুজিছোঁ নৰকং যান্তি। গতিকে তেওঁলোকে মানুহে কি সুবিধা দিলে ভাল পাব? মানুহক যদি কৈ দিওঁ যে বেদে মদ খাবলৈ কৈছে, মানুহে ভাল পাবনে বেয়া পাব? ভাল পাব। মদ খাবলৈ লগাই দিলে, মদক সেৱা কৰিবলৈ লগালে। প্ৰথম বোলে মদ, যেতিয়া মদটো খাই দিলে 2 নম্বৰ মদটো লাগিব, 2 নম্বৰ 3 নম্বৰ মদটো লাগিব। মদটো কি? বোলে মাছ আৰু মাংস। মদ মাছ মাংস হৈ গ'ল। এই 3টা হোৱাৰ পিছত 4 নম্বৰ মদটো লাগিব। 4 নম্বৰ মদটো মই নকওঁ বাৰু, আপোনালোকে বিচাৰি পাব। আৰু 4টাক ভোগ কৰিবলৈ 5 নম্বৰ মদটো লাগিব। কি? বোলে মুদ্ৰা, মানি বুলি কয় আজিকালি। তাৰ গুৰুজনে কি কৰিলে? হেৰৌ তহঁতে যিকেইটা মই সেৱা কৰি আছ, এইকেইটা সেৱা কৰিলে নৰকলৈহে যাবি। গতিকে তেওঁলোকে সেৱা কৰা মটোৰ আগত লাহেকৈ নাটো বহুৱাই দিলেহেন। মৰ আগত না বহিলে কি হয়? নাম, মানে সেই মকেইটাক নোহোৱা কৰি পেলাই। এতিয়াও যদি আপুনি বাস্তৱত চায়, স্কুলীয়া কলেজীয়া ল'ৰা ছোৱালীবিলাকক এই কেইটামান ময়ে গণ্ডগোল কৰি আছে। ল'ৰাটো বোলে 7-8 পাইছেগৈহে, বোলে মটৰচাইকেল এখন দৰকাৰ হ'লেই, হয়নে বাৰু? মাকে বন্ধনৰ পৰা লোন লৈ মটৰচাইকেল কিনি দিবলগীয়া হৈছে। আকৌ আজিকালি যিবিলাক মোবাইল ওলাইছে দামী দামী নহয় জানো? 5G মোবাইল 20,000 ওপৰত যাব লাগিব। মটৰচাইকেল পাই গ'ল, মোবাইলটো পাই গ'ল। মোবাইলটোতো মৰটো আছে, মটৰচাইকেলতো মৰটো আছে। তাৰপিছত কি হ'বলৈ মাকে ভাবে জীয়েকে দেৰিলৈকে শুই থাকে, ৰাতিপুৱা 9টালৈকে। তাৰমানে ৰাতি 1:30-2টা বজালৈকে পঢ়ি থাকে, লাইটটো জ্বলি থকা দেখে। এদিন মনে মনে চাওঁচোন তাইনো কি পঢ়িছে। ক'ত পঢ়িছে? মনে মনে বোলে মেছেজ মাৰি আছে কাৰোবালৈ, মেছেজতো মৰটোৱে আছে। গোটেই গণ্ডগোল লগাই আছে। তো সমাজত গণ্ডগোল লগাই থকা মহবিলাকক নিয়ম কৰাটোৱে হ'ল নামৰ তাৎপৰ্য। গতিকে ভগৱন্তক কৃপা পাবলৈ হ'লে ভকতৰ আশীৰ্বাদ লাগিব। কিয়নো ভগৱন্তই এইটো ভাগৱতৰ সাৰ বস্তু সেইটোৱেই যে এনেই আমাৰ ক্ৰমটো হ'ল গুৰুদেৱ নাম ভকত, নহয় জানো? গুৰুদেৱ নাম ভকত, কিন্তু সোমোৱা পথটো ওলোটা। প্ৰথম ভকতহে, প্ৰথম ভকতৰ সংগলৈ যাব লাগিব। ভাগৱত শুনিলে ভকতে কি বুলি ক'লে? বোলে কলিযুগত যুগ ধৰ্ম বোলে নাম ল'লেই হ'ব। ভকতৰ পৰা নামলৈ আহিলে। তাৰ নামে কি বুলি ক'বা? কাৰ নাম ল'বা? বোলে ভগৱন্ত কৃষ্ণদেৱৰ নাম লোৱা। একক কৃষ্ণদেৱ কৰিও সেও ধৰিও তাহানৰ নাম। কাৰ নাম লোৱা? কৃষ্ণদেৱৰ নাম লোৱা। নামলৈ আহিলে আৰু দেউলৈ আহিলে। কৃষ্ণদেৱে কি বুলি ক'লে? যে গুৰু লগা বিদ্যা পাখি লগা কাৰ? প্ৰথমতে মই গুৰুৰূপে অৱতাৰ হৈ নাম ধৰ্ম প্ৰচাৰ কৰিছোঁ, গতিকে গুৰু লৈ লোৱা। তেতিয়া গুৰুলৈ আহিব। তাৰপিছতে ক্ৰমটো আৰম্ভ হ'ব গুৰুদেৱ নাম ভকত। সেইকাৰণে গীতাত কৈছে, অৰ্জুনক ক'লে
হে সখী, যেতিয়ালৈকে ভকতক শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে মোৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। গতিকে ভকতৰ সংগ ল'বই লাগিব। তাৰ অৰ্জুনে সুধিলে যে ভকত কাক কয় এতিয়া? কৃষ্ণই ক'লে, যি মোৰ নাম লয় তেওঁৱেই ভকত। তোমাৰ নামটো পৃথিৱীত এনেকুৱা এজন মানুহ নাই যিজনে তোমাৰ নাম নলয়। সকলো ভকত, সকলো তোমাৰ প্ৰিয়তমবিলাক সকলোৱে নাম ল'লেও মোৰ প্ৰিয়তম হ'ব নোৱাৰে। যে মে ভক্ত জনা পাৰ্থ ন মে ভক্তাস্তুতে জনা মদ ভক্তানংস মে ভক্তামম ভক্তাস্তুতে ন। মোৰ ভকতক যেতিয়ালৈকে শ্ৰদ্ধা ভক্তি নকৰিব তেতিয়ালৈকে পোনপটীয়াকৈ মোৰ নাম যিমানেই নলওঁ কিয় মোৰ কেতিয়াও প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। কৃষ্ণ উদ্ধৱ সংবাদত কৈ থৈ গৈছে, হেৰা উদ্ধৱ, মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জন মোৰ মহাপ্ৰিয়তম কহিলো প্ৰতি প্ৰতি। যি মোৰ ভকতক শ্ৰদ্ধা ভক্তি কৰি থাকে সেইসকলেহে মোৰ মহাপ্ৰিয়তম। গতিকে যিজন পৰম ভকত তেওঁ কেতিয়াও মুক্তিটো নিবিচাৰে ঈশ্বৰকো নিবিচাৰে। পৰম ভকতে বোলে ঈশ্বৰক নিবিচাৰে নহয়, কাৰণ ঈশ্বৰক পাই গ'লে আপোনাৰ গণ্ডগোলহে লাগিব, ভাল হ'ব জানো? আপুনি ৰাতি এতিয়া ধৰক দুখে ভাগৰে 11টা বজাত ঘৰ পালেগৈ, গৰমো পৰিছে, মনে মনে ভাবিছে আৰু গাটো ধুই শুই যাম আৰু ফেনৰ তলত পকাতে পৰি থাকিম আৰু, হয়নে বাৰু? ঘৰত গৈ দেখিলেগে সাক্ষাৎ ভগৱন্ত কৃষ্ণ আহি বহি আছে আপোনাৰ ড্ৰয়িং ৰুমত। কেনেকুৱা লাগিব মনটো? প্ৰথম অৱস্থাত বৰ ভাল লাগিব, গা পা ধুই ধূপ ধূনা লগাই একেবাৰে ভগৱন্তক সেৱা কৰিবলৈ আৰম্ভ কৰি দিলে। 2টা 2:30 বাজিছে আৰু টোপনি ধৰিছে। আপুনি কৃষ্ণক ক'ব পাৰিবনে, প্ৰভু তুমি বহি থাকা মই শুংগে? 1 নম্বৰ টোপনি ক্ষতি হ'ব। আকৌ 2 নম্বৰত কাইলৈ ৰাতিপুৱা কৃষ্ণক এৰি থৈ ক'বলৈ যাব পাৰিব জানো? সমাজ এৰি দিব লাগিব। কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে ভগৱন্তক যেতিয়া স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে, প্ৰভু মোকতো লীন মুক্তি নালাগেই, আনকি মোক তোমাৰ এই চতুৰ্ভুজ ৰূপটোও মোক নালাগে, তোমাকো নালাগে। ভগৱন্ত আচৰিত হৈ সুধিলে, সকলোৱে মুক্তি বিচাৰে, তোমাক মুক্তি নালাগে? যে প্ৰভু মোক মুক্তিটো এইটো কাৰণেই নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। এতিয়া মুক্তি মানে আমি কি বুজো বাৰু? মুক্তি বুলি ক'লে মৃত্যুৰ পিছত ৰথত উঠি ক'বলৈ গুচি যোৱা যেন লাগে, নহয়নে বাৰু? মৃত্যুৰ পিছত কোন কি হয় আমাৰ দৰকাৰ নাই, জীৱন্ত মুক্তিৰ কথা কৈছে। মুক্তি শব্দটোৰ অৰ্থ হ'ল মুকলি। আমি বান্ধ খাই থাকোঁ, কয় নকয় এই মানুহটো আজি জেলৰ পৰা 6 বছৰ মূৰত মুক্তি পাই আহিছে, তাৰমানে কি? মুক্তি কাক কৰিব লাগে, কাক দিব লাগে? মনটোক। মনটোৱে মুক্তি পালেহে জীৱটোৱে মুক্তি পাব। যি জীৱন্ত অৱস্থাত মুক্তি নাপায় সি মৰাৰ পিছতো মুক্তি নাপায়, মনত ৰাখিব। এতিয়া চাব, যিকণ সময় আপুনি এই ভাগৱতত মনটো লগাই থৈ দিছে, সেই সময়ছোৱা আপোনাৰ মনটো মুকলি হৈ আছে নাই? মুক্তি পালে নাই? এতিয়া আপোনালোকৰ মনটো একেবাৰে মুকলি হৈ আছে, পইচা পাতিৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, খোৱা বোৱা চিন্তা নাই, টেনশ্যন ফ্ৰী হৈ আছে, হয়নে? সেই টেনশ্যন ফ্ৰীটোৱে হ'ল মুক্তি। বিভিন্ন বোলে মুক্তি হিতান্মৰ থাৰুপম স্বৰূপেণ ব্যস্থিত। সংসাৰৰ বৈষয়িক কলমুখ ভাৱনাৰ পৰা মনটো আঁতৰাই আনি যেতিয়া কৃষ্ণ ভাৱনাত যুক্ত কৰি দিব, সেইটোৱে হ'ল জীৱনমুক্ত অৱস্থা। এতিয়া ভক্তিত মুক্তিটো লাগিয়ে আছে। আৰু সকলোৱে মোক বিচাৰে, তোমাক মোকো নালাগে। প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চতুৰ্ভুজ ৰূপ, তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, মোৰ ঘৰুৱা কাম বন একো নহ'ব।
তেন্তে তুমি মোক কিয় ভজনা কৰিছা? প্ৰভু তুমি মোক কিন্তু এটা কৃপা কৰিব লাগিব। বোলে কি কৃপা? বোলে শুনা, নাহি কৈলি ন মুকুতি ক তথা নাহি হৰিপদ পংকজ যথা কৰ্ণৰয় অমৃত হৰি চৰিত ও ভকতৰ মুখে শুনিবু নিত। কৰ্ণৰ অমৃত সম, পৰম অমৃতময় তোমাৰ গুণ যশলীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি অকণমান হ'লেও শুনিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। অ ভকতৰ বিষয়ত নাহিয়া শকতি কৃষ্ণ কথা শুনিবাক সদাক ৰে ৰতি। গতিকে কৃষ্ণ নামটো ইমান সুকোমল, ইমান মংগল। আপুনি, মই কালি কৈছিলোঁ, শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক, জানিয়ে লওক নাজানিয়ে লওক, নামে আপোনাক ক্ৰিয়া কৰিবই। এবাৰ কি হ'ল, আগৰ দিনত মানে চাইকেল মটৰ একো নাছিলে নহয়। এই পদ্ম নামৰ মানুহ এজন আছিলে। তেওঁৰ আকৌ ভাৰ্যাগৰাকীৰ নাম আছিলে গেৰেলী। আগৰ নামবোৰ তেনেকুৱাহে, গেৰেলী, গেৰেলা এনেকুৱা হয়নে বাৰু? গেৰেলী নাই, পদ্মও অকৰা। তেওঁ ভাৰ্যা মানে গেৰেলীও হেবাং আছিলে। যিটোকে কয় সেইটোৱে চিধা চিধি আৰু। এবাৰ মানে পদ্মক দুজন মানে ক'লে, তোৰ এতিয়া বয়স হ'ল, তই দেৰি বুলি নাই কৰিব লাগে, তই শৰণটো লৈ আহগে যা। এদিন গ'ল আৰু পদ্ম শৰণ ল'বলৈ। শৰণ লৈ আহি ঘূৰি সন্ধ্যা লগা ঘৰ পাইছেহি, খোজকাঢ়িহে যাব লাগে। ঘৰ আহি পোৱাৰ পিছত মুখ হাত ধুলে, গেৰেলীয়ে চাহ জলপান দিলে। চাহ জলপান খাই থাকোঁতে গেৰেলীয়ে সুধিলে, হেৰি এই শৰণ লোৱাটো হ'লনে নাই? বোলে হ'ল, ধুনীয়াকৈ ল'লোঁ। এই শৰণ ল'লেনো কি কি কৰিব লাগে, কি কি ক'লেনো মোক ক'বনে? আকৰি বোলে শৰণৰ কথা অসমীয়া মানুহক কয় নেকি? তোক কেলৈ ক'ম? নকওঁ। ঠিক নাই, তোৰ হাতে মোৰ অন্নমুঠি নচলিবও পাৰে, মই নিজে ৰান্ধি খাব লাগিব। যেতিয়াই কৰিলে গেৰেলীয়ে আকৰিমূৰীয়া মানুহ, উঠিলে খং। বাৰু ৰ'বা, তুমি শৰণ লৈনো কি কি নীতি নিয়ম পালন কৰা ময়ো মনে মনে চাই থাকিম নহয়। পিছদিনা ৰাতিপুৱাই শুই উঠিলে গেৰেলীয়ে, মনে মনে চাই আছে এওঁনো কি কৰে। আগতে পদ্ম শুই উঠি মুখখন ধুয়ে পাকঘৰলৈ যায়, সেইদিনাখন দেখিলে শুই উঠি একেবাৰে গা পা ধুইহে পাকঘৰলৈ গৈছে। এতিয়া গেৰেলীয়ে ভাবিলে, অঁ শৰণ ল'লে বাহি গায়ে খাব নাপায়, ময়ো নাখাওঁ। গা ধুওঁতে আকৌ পিছদিনা চাইছে, গা ধুওঁতে কিবা এটা ভুন ভুনাই আছিলে। কি গাইছিলে? অ' গা ধুওঁতে নাৰায়ণ নামটো লৈছে, কমল লোচন নামটো লৈছে। অঁ, গা ধুওঁতে নাৰায়ণ নামটো ল'ব লাগে, কমল লোচন নামটো ল'ব লাগে। এই বুলি যিটো সময়ত যিটোকে নাম লয়, গেৰেলীয়ে মানে তাকে অনুসৰণ কৰি কৰি গেৰেলীয়ে 2 বছৰমানৰ পিছত গেৰেলীহে ছাৰ হ'ল। পদ্মই বাহি গায়ে চাহ জলপান খাবলৈ ল'লেগৈ 2 বছৰ পিছত। গেৰেলীয়ে ঠাণ্ডা পানী এগিলাচো নাখায়। গৈ আছে এইদৰে। এবাৰ মানে কি হ'ল, আগতে কি হয়, আগতে আমাৰ সমাজত নিয়ম এটা আছিলে, বাহি বাচন ৰাতি বাচনটো বাহি বাচন থ'ব নাপায় বুলি কয়। সেইকাৰণে ৰাতি খাই বৈ উঠি বাচন বৰ্তন ধুইহে আইগৰাকী শুবলৈ যায়। সেইদিনা মানে গেৰেলী কিয় গাটো বেয়া, মনে মনে ভাবিলে আজি মই বাচন নুধুওঁ, গাটো জ্বৰ জ্বৰ লাগিছে, মজিয়াতে দুমাই থৈ দিলে। থৈ পেলাই সেইদিনা পদ্মৰ লগতে একে সময়তে গ'ল শুবলৈ। এতিয়া যাওঁতে পটককৈ মনলৈ আহিলে, অ' গোটেইখিনি গম পালোঁ মই কোনটো সময়ত কি নাম ল'ব লাগে। শুওঁতে বা কেনেকৈ শুব লাগে সেইটোতো মই আজিলৈকে নাজানিলোঁ। অঁ ভালেই হ'ল, আজি চাই থাকিব লাগিব। কিন্তু আগতে বাঁহৰ বেৰহে, বেৰৰ ফটা দি মনে মনে চাই আছে সিনো কেনেকৈ শুৱে। পদ্মক আকৌ কৈ পঠিয়ালে, হেৰৌ পদ্ম, আজিৰ পৰা শৰণ ল'লি আৰু তই। ৰাতি খাই বৈ উঠি গিৰিংকে কুম্ভকৰ্ণৰ পৰা আদি পৰি নিদিবি, বিচনাখনত পৰুৱা চৰা থাকিব, হাতটো বোলাবিহে, বোলাই পদ্মনাভ বুলি কৈ শুবি, টোপনিটো ভাল হ'ব। সেইমতে পদ্ম আকৌ নিজৰ নাম নহয়, ক'বলৈ বেয়া পাই কি কৰিলে, অকণমান ৰহণ লগাই কয়, ধুনীয়াকৈ গৈছে আৰু হাতটোৱে বিচনাখন মোহাৰিছে, মোহাৰি
পদ্মনাভায় নমঃ বুলি লাহেকৈ শুই দিছে। তাই গেৰিলে ভাবিলে নিজ নাম লৈ জীৱ তৰি যায়, আজিহে গম পালোঁ শুওঁতে নিজ নামটো ল'ব লাগে। উল্টা বুজিলে। গেৰিলেও গোটেই বুজি পালোঁ বুলি গপজত গৈছে আৰু বিচনাখনৰ ওচৰলৈ হাতটো মোহাৰিছে আৰু গেৰেলি নাভায় নমঃ বুলি শুই দিছে। তাৰ পদ্মই কৈছে কি কৈছা, তুমিও শুওঁতে তোমাৰ নাম লৈছা, ময়ো মোৰ নাম লৈছোঁ। গেৰেলিয়ে তেনেকৈ গেৰেলি নাভায় বুলিয়ে গতি পালে। তাৰমানে উদ্দেশ্যটো ঈশ্বৰ, নজনা কাৰণেহে তেওঁ গেৰেলি নাভায় বুলি কৈছে। সেইকাৰণে যেনে তেনে মুঠতে নামত ৰতিটো আহিলেই হৈ গ'ল। সেইকাৰণে আমাক ভকতৰ আশীৰ্বাদ লাগে। ভগৱন্তৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হ'লেও সদায় ভকতৰ অধীন বুলি কৈছে, যে মই ভকতৰ অধীন। মানে বনিয়া প্ৰভুৱে কৈ গৈছে যে মোৰ আটাইতকৈ প্ৰিয় লক্ষ্মী, তাতোতকৈ প্ৰিয় মোৰ সুন্দৰ দেহাটো, তাতোতকৈ প্ৰিয় মোৰ ভকত। ভকতে যেনেদৰে ভগৱন্তৰ গুণ গাই গাই বিষয় সংসাৰৰ কথা পাহৰি আনন্দত আপ্লুত হৈ থাকে, ভগৱন্তও তদ্ৰূপ বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে ভকতৰ গুণ গাবলৈ আৰম্ভ কৰি দিলে ভগৱন্তই। উদ্ধৱক ক'লে, হেৰা উদ্ধৱ, তুমিয়ে হ'লা মোৰ প্ৰাণৰ বান্ধৱ। ভকতেহে মূৰৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হৃদয়। মই বিনে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নজানো আন। মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। এই নাম জড়িত থাকে মূৰ ভক্ত, উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰ অপবিত্ৰ। এইটো এতিয়া বাস্তৱত চাব, জড়িত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো তথা কৰে পবিত্ৰ। বাস্তৱত চাব এতিয়া, তাৰমানে মোৰ উদাৰ চৰিত্ৰ ভকত য'ত থাকে কীট পতংগ পৰ্যন্ত পবিত্ৰ হয় বুলি কৈছে। আপুনি চাবচোন, কিছুমান মানুহ দেখিলে আপোনাৰ মনটো দুখ লাগে নালাগে? সিও মানুহটোৱে বৰ কষ্ট পাইছে, হয়নে বাৰু? কিছুমান মানুহ দেখিলে এইডালক আজি ৰাতিপুৱাই দেখিলোঁ, টিঙিচকৈ খং উঠে নুঠে? কিছুমান মানুহ দেখিলে আকৌ মনটো পবিত্ৰ পবিত্ৰ লাগে নাই? কাক দেখিলে দুখ লাগিব? যাৰ অন্তৰত দুখ ভাৱ থাকে। কাক দেখিলে আপোনাৰ খং উঠিব? যাৰ অন্তৰত খং ভাৱ থাকে। কাক দেখিলে আপোনাৰ মনটো পবিত্ৰ লাগিব? যাৰ অন্তৰখন পবিত্ৰ। ভকতে ৰাতিপুৱা গা পা ধুই গুৰু সেৱা কৰি ঈশ্বৰৰ নাম গুণ গাই ওলাই যায়, অন্তৰখন পবিত্ৰ কৰি যায়। সেইজনক দেখিলে আপোনাৰ সেৱা নমস্কাৰ কৰিবলৈ মন যাবই। ভকতজনক দেখিলে কৃষ্ণটো নিজে নিজে আহে নাহে? বাকীবিলাকক দেখিলে আহে জানো? এইদৰে ভকতৰ গুণ গাই গাই শেহত এটা আচৰিত কথা কৈ দিলে। কি বুলি ক'লে? ভকত সমান সখী মোৰ কোন আছে, ময়ো মহা ভকতৰ ফুৰু পাছে পাছে। হে সখী, ভকতৰ সমান মোৰ কোন আছে? মই মোৰ ভকতৰ পাছে পাছে বোলে ঘূৰি ফুৰো। এইটো আচৰিত কথা কোৱা নাইনে বাৰু? প্ৰমাণ কৰি দিলে। কলিৰ মলমতী মনুষ্যই মুখেৰে কোৱা কথা বিশ্বাস নকৰে, এই ভাবি তেওঁ হাতে কামে কৰি প্ৰমাণ কৰি থৈ গ'ল, চোৱা মই সঁচাকৈয়ে ভকতৰ অধীন। কেতিয়া প্ৰমাণ কৰিলে? কুৰুক্ষেত্ৰ মহাসমৰত। কুৰুক্ষেত্ৰ যুদ্ধলৈ কেইটামান দিন বাকী আছে আৰু। তেনেতে এদিন ভগৱন্ত কৃষ্ণই পিতামহ ভীষ্মৰ সন্মুখত উপস্থিত হৈ ক'লে যে পিতামহ, মই তোমাৰ ওচৰলৈ আহিছোঁ এটা বিশেষ কথা জানিবৰ কাৰণে। ভীষ্মই হাঁহি মাৰি ক'লে, হে যদুপতি, তুমি নজনা কথা কি আছে? তুমি অন্তৰ্যামী, সৰ্বশক্তিমান, সৰ্বজ্ঞ, আকৌ মোৰ পৰা জানিবলৈ আহিছে? তাক কৃষ্ণদেৱে ক'লে, নহয় পিতামহ, তুমি মোক মাত্ৰ এটা কথা ক'ব লাগে যে আগন্তুক কুৰুক্ষেত্ৰ মহাসমৰত কোনটো পক্ষৰ জয় হ'ব, তুমি মোক সেই কথাটো ক'লেই হৈ যাব।
তাৰ পিতামহ ভীষ্মই ক'লে হাঁহি হাঁহি, হে যদুপতি, যিটো পক্ষত তুমি আছা, যিটো পক্ষত স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী আছে, সেইটো পক্ষৰ জয় নহয় বাৰু কাৰ জয় হ'ব পাৰে? কৃষ্ণদেৱে ক'লে পিতামহ তুমি ভুল বুজিছা, মই পাণ্ডৱৰ পক্ষত আছোঁ যদিও মই অকলেহে আছোঁ। মোৰ গোটেই নাৰায়ণী সৈন্য মই দুৰ্যোধনক দি পঠিয়ালোঁ। দ্বিতীয়তে মই পাণ্ডৱৰ পক্ষত আছোঁ যদি মই অৰ্জুনৰ ৰথৰ সাৰথিহে, কোনোদিন ৰথী হৈ অস্ত্ৰ ধৰি মই যুদ্ধ নকৰোঁ। এতিয়া ভীষ্মই ক'লে তুমি যদি বাধ্যত পৰা অস্ত্ৰ ধৰিবৰ কাৰণে, মই বাধ্যত পৰিলেও অস্ত্ৰ নধৰোঁ। বোলে সঁচানে? তাক কৃষ্ণই ক'লে হে পিতামহ, তুমি যদি মোৰ কথাত বিশ্বাস কৰা নাই তেন্তে তোমাক মই শপত খাই কওঁ শুনা। সিদিনা শপত খাইছে, ৰথী ভূঞা নোযুজিব বোলো সত্য কৰি, সত্যে সত্যে নোযুজিব অস্ত্ৰ শস্ত্ৰ ধৰি। মই সত্য কৰি কৈছোঁ, কুৰুক্ষেত্ৰ মহাসমৰত মই কোনোদিন অস্ত্ৰ নধৰোঁ। যেতিয়া কৃষ্ণদেৱে শপত খালে ভীষ্মৰ ৰৈয়ে নাথাকিলে। ৰাম হেন শুনি কেশৱক ভীষ্মে বোলে বা কওঁ, অস্ত্ৰ ধৰি ধাইবা সৈতে যুঁজাইব তোমাক। হে কেশৱ, আজি ময়ো সত্য কৰিছোঁ, শপত খাইছোঁ, কুৰুক্ষেত্ৰ মহাসমৰত তোমাক মই অস্ত্ৰ ধৰি যুদ্ধ কৰাইহে এৰিম। চাওক, এইফালে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰতিজ্ঞা, ইফালে ভীষ্মৰ প্ৰতিজ্ঞাও অলপ নহয়। দুয়োজনে সত্য কৰিল অন্তঃঘোৰৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ। ইতিমধ্যে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হৈ গ'ল। ভীষ্ময়ে সুবিধা চাই আছে নিজৰ প্ৰতিজ্ঞা ৰক্ষাৰ কাৰণে। এদিনটো পাই গ'ল সুবিধা, লগে লগে ভীষ্মে মাৰিল অন্তঃৰ অৰ্জুন কবুলি, ৰথে সমে ঘোঁৰা পৃথি বিত থৈলা খালি। একেপাথৰে পিতামহ ভীষ্মই অৰ্জুনৰ ৰথে ঘূৰাই মাটিত হালি পেলালে। ঘোঁৰা লাগি ধৰিলে, মাটিৰ পৰা এৰাব নহ'ল, চটফটাই আছে। ভগৱন্ত কৃষ্ণ দেখিলে সৰ্বনাশ, বৰ ডাঙৰ ঘটনা আহি গ'ল, কি হ'ব এতিয়া? এৰাই বেনুৱাৰে ঘোঁৰা পহিল পাতাল, হেন দেখি ৰথহন্তে নামিলা গোপাল। একে জাপে ৰথৰ পৰা নামি আহিলে, হাতত চক্ৰ ধৰি মনে মনে ভাবি আছোঁ মই কি কৰোঁ কি নকৰোঁ, ভাল বিপদত পৰিলোঁ। যদি মই আজি অস্ত্ৰ ধৰি যুদ্ধ কৰোঁ মোৰ প্ৰতিজ্ঞা ভংগ হ'ব। হে ৰাম চক্ৰ গোটা ধৰি হৰি গুণন্ত সমনত, যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। আকৌ ইফালে ৰাম নুযুঁজিলে ভকতৰ সত্য দূৰে যাই, নুযুঁজিলে ভকতৰ সত্য দূৰে যায়। অন্যায় কৰিয়া ভকতৰ বাক্য ৰক্ষা যায়। মই অন্যায় কৰি হ'লো ভকতৰ বাক্য ৰক্ষা কৰা উচিত। এইটোকে সিদ্ধান্ত কৰি এহি বুলি চক্ৰ ধৰি
ৰাখিলা সকাল আপোনাৰ এৰি সত্য ভকত বৎসল। তেওঁ যে প্ৰকৃততে ভকত বৎসল, নিজৰ প্ৰতিজ্ঞা ভংগ কৰি ভীষ্মৰ প্ৰতিজ্ঞা ৰক্ষা কৰি আমাক আদৰ্শটো দেখুৱাই থৈ গৈছে। আৰু যেতিয়া পিতামহ ভীষ্ম শৰশয্যাত শুই আছিলে, ভগৱন্ত কৃষ্ণদেৱে কুন্তী পঞ্চপাণ্ডৱক লগত লৈ যেতিয়া ভীষ্মৰ সন্মুখত উপস্থিত হৈছিলে, পিতামহ ভীষ্মই আনন্দৰ চকুলো টুকি টুকি এই কথাটোকে কৈ কৈ কৃষ্ণক স্তুতি কৰিছিলে, হে যদুপতি, মোৰ ইচ্ছা মৃত্যু, ইচ্ছা কৰা হ'লে এই দেহ এৰি মই কেতিয়াবাই যাব পাৰোঁ, কিন্তু যোৱা নাই। কিয়? যোৱাৰ আগতে তোমাক এপাক চাই যাবলৈ মন। মই জানো তুমি এদিন নহয় এদিন মোৰ ওচৰলৈ আহিবই লাগিব। কিয়নো তুমি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হ'লেও তুমি কিন্তু সদায় ভকতৰ অধীন। তুমি যে ভকতৰ অধীন মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পোৱা আছে। হে যদুপতি, মনত পেলোৱা, কুৰুক্ষেত্ৰ মহাসমৰত তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিলা, আৰু মই তোমাক অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ। তুমি সময়ত কি কৰিলা? ঐ অস্ত্ৰ নধৰিবু বুলিলা আপুনি, ধৰাইবু বুলিলো আমি, নিজ অংগীকাৰ চন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। সেইদিনাই প্ৰমাণ পালোঁ তুমি সঁচাকৈয়ে ভকতৰ অধীন। আৰু এটা কথা প্ৰমাণ পালোঁ, কি তুমি নিজতকৈও ভকতক বেছি স্নেহ কৰা। আপোনাতো কৰি ভকতক স্নেহ জানিলো তাক সম্প্ৰতি, আনন বাঞ্চো ঐ বন্ধু মাধৱ তুমি হৈবা মোৰ গতি। মোক একো নালাগে, মাত্ৰ মোৰ গতিটো তুমি হোৱা। লগে লগে পঞ্চপাণ্ডৱক চিনাকি কৰি দিছে, হে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, তোমালোকৰ লগত অহৰ্নিশে থকা এইজন ভগৱন্ত কৃষ্ণক তোমালোকে প্ৰকৃততে চিনি পোৱা নাই। আজি মই চিনাকি কৰি দিওঁ, শুনা। এইজন কোন? বোলে এইজনেই সেইজন। চিনাইবে লাগিলা ভীষ্মে মেলিয়াই আঙ্গুলি, এহেঁতে ঈশ্বৰ কৃষ্ণ কালু আংকে বুলি। এইজনে ঈশ্বৰ কৃষ্ণ, এইজনে হ'ল কাল। সম্প্ৰতি আচন্ত হুইয়া দৈৱ কীৰ্তনয়, আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এওঁ বৰ্তমান দৈৱকী পুত্ৰ হৈ আছেহি। এওঁ সৃষ্টিও কৰে, পালনো কৰে, সংহাৰো কৰে। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি, মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি। এওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী কোন? মহাহৰি। মায়া কৰি মানুহৰ মনটো মুহি থৈ দিছে। যিজন জগতৰ ঈশ্বৰ কৃষ্ণ স্বয়ং ভগৱান, সেইজনক ঈশ্বৰৰ মায়াত বিমোহিত হৈ থকা কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ, কালযবন প্ৰভৃতি লোকে কি বুলি জ্ঞান কৰিলে? সামান্য গোৱালৰ ল'ৰা জ্ঞান কৰিলে, হয়নে? এতিয়াও যিসকল লোকে কংস, জৰাসন্ধ, শিশুপাল, দন্তবক্ৰ, কালযবনৰ ভাও দি আছে, যিসকল লোক ঈশ্বৰৰ মায়াত মোহিত হৈ আছে, সেইসকলে এতিয়াও কয় দৈৱকী নন্দন কৃষ্ণ বোলে ঈশ্বৰ নহয়। তেওঁলোকে ভাল ভাল পণ্ডিতেও কয় তেওঁলোক ঈশ্বৰৰ মায়াত মোহিত হৈ আছে। আৰু এওঁৰ এটা মহৎ গুণ আছে। মহৎ গুণটো কি? অ ভকত বৎসল কৃপাময় হৰি,
তাহান পাৱত বাপ ঠাকহে এওঁ ভকত বৎসল, এওঁ মহাহৰি, গতিকে তোমালোকে এওঁৰ ওচৰত সেৱা কৰি থাকিলেও হৈ গ'ল। এওঁ সদায় ভকতৰ পক্ষপাত কৰে। আপুনি চাবচোন, ফুটবল খেল এখন চাই আছে, ধৰক ৱৰ্ল্ড কাপ ফুটবল বা ক্ৰিকেটে চাই আছে, কাকোৱে চিনি নাপায় আপুনি। আপুনি নিৰপেক্ষ হৈ খেলখন চাইহে থাকিব লাগে। আপুনি গমেই নাপালে আপুনিও এটা পক্ষৰ হৈ খেলি নাথাকেনে বাৰু? আইসকলে চিৰিয়েলখন চাই থাকে, চিৰিয়েলৰ কোনো এক্টৰ এক্ট্ৰেছ কাকোৱে চিনি নাপায়, কাৰো লগত কথা পাতি পোৱা নাই, চিৰিয়েলখন চাবহে লাগে নিৰপেক্ষ হৈ। আপুনিও গম নাপালে, আপুনিও এটা পক্ষৰ হৈহে চাই থাকে। এটা পক্ষ ভাল পায় নাপায় আপুনি? একেগৰাকী মাতৃৰ দুটা ল'ৰা, মাঘৰ বিহু উৰুকাৰ দিনা আইগৰাকীয়ে আইসকলে কি বনায়? পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, এইবিলাক বনাই নবনায় বিহু আগত? ডাঙৰটো ল'ৰা ক'লে, তই খাই বৈ উঠি মোৰ ওচৰত বহি থাকিবি দেই, নুশুবিগৈ, তামোল এটা কাটি দিবি, চাহ অকণ বনাই দিবি, মোৰ পিঠাগুড়ি সনা বেছি হ'ল, ৰাতি 2টা বাজিব। ডাঙৰটোৱে একে উশাহে ক'লে, মই নোৱাৰোঁ। সি কাপৰ তলত সোমালেগৈ। সৰুটো ল'ৰাই আকৌ মাকৰ ওচৰতে বহি তামোল এখন কাটি দিছে, চাহ এটোপা বনাই দিছে। ডাঙৰটোৱে আকৌ আধা ঘণ্টামানৰ পিছত বিচনা পাই মাকক চিঞৰিছে, ভাইটিৰ হাতত ডাঙৰকৈ নাৰিকলৰ লাড়ু এটা বনাই দি পঠিয়াই দে, খাবলৈ মন গৈছে। মাকে ডাঙৰকৈ নাৰিকলৰ লাড়ুটো বনালে, বনাই আকৌ ডাঙৰটোক নিদি সৰুটোকহে মনে মনে দিলে, খা, ককায়েক নকবি। তাৰমানে কি, একে মাকৰ 2টা সন্তান যদিও মাকেও সৰুটোক অকণমান বেছি ভাল পায়, হয়নে বাৰু? দুয়োটাই কাজিয়া লাগে, লাগিলে মাক কোনটো ফলীয়া হ'ব? ডাঙৰটো ফলীয়া হ'ব নে সৰুটো ফলীয়া হ'ব? সৰুটো ফলীয়া হ'ব। ঠিক সেইদৰে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত, যদিও সমস্ততে সমান, এওঁ কিন্তু সদায় ভকতৰ পক্ষপাত কৰে।